Come on. মই 43 kg কেটেগৰীত খেলিছিলোঁ আৰু তাত মই বেঞ্চত চিলভাৰ মেডেল পাইছোঁ। প্ৰেক্টিছ মই 1.5 years হ'ল। ভৱিষ্যত পৰিকল্পনা এইটোৱেই কি মই ইন ফিউচাৰ ভাল বেটাৰ ইম্প্ৰুভমেণ্ট কৰিব পাৰোঁ যাতে, আৰু এইটো চিলভাৰৰ পৰা গ'ল্ড কৰিব পাৰোঁ যাতে। সেইটোৱে। তোমাক ছাপৰ্টিং কোনে কৰিছে এইবিলাক ক্ষেত্ৰত? ছাপৰ্ট মোৰ কোচ জ্যোতিষ্মান ভগৱতী আৰু মোৰ ফ্ৰেণ্ড অনুপল চৌধুৰী আৰু অভিয়াছলি পেৰেণ্টছটো থাকিবই। আৰু ভৱিষ্যতে আৰু গ'ল্ড মেডেল পোৱাৰ আশা আছে নেকি? প্ৰেক্টিছটো কৰিব লাগিব সেইটো কাৰণে। সেইটোৱেই আমাৰ চব প্লেয়াৰ্ছৰে সেইটোৱেই গ'ল থাকে কি গ'ল্ড চবে এচিভ কৰোঁ। ঠিক আছে। মই যোৱা 20 মে'ৰ পৰা 25 মে'ত অনুষ্ঠিত হোৱা মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা নেশ্যনেল পাৱাৰ লিফটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিলোঁ। তাত মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিলোঁ স্কটত 66 জুনিয়ৰ কেটেগৰীত। তো অভিজ্ঞতা মোৰ ভালেই ক'ব গ'লে। বাকী কেতিয়াৰ পৰা তুমি প্ৰেক্টিছ কৰি আছা? আৰু মই যোৱা লাষ্ট 4 yearsৰ পৰা প্ৰেক্টিছ কৰি আছোঁ। অনুভৱটো কেনেকুৱা বৰ্তমানে? বৰ্তমানটো অনুভৱ যিমানখিনি ভাবিছিলোঁ সিমানখিনিতো সফল হ'ব পৰা নাই, বাট চেষ্টা কৰি আছোঁ। ভাবিছোঁ আগলৈ আৰু ভাল ৰিজাল্ট হ'ব। পৰৱৰ্তী সময়ত কিবা নেশ্যনেল ইণ্টাৰনেশ্যনেল বাছনি হোৱা সেইটো ক্ষেত্ৰত? বাছনি হোৱা বুলি এতিয়ালৈকে একো সেনেকুৱা অফিচিয়েল ন'টিচ অহা নাই। যদি আহে তেতিয়াহ'লে মই সেইটো ক'ব পাৰিম, কিন্তু হয়তো হ'ব লাগে, আশা আছে। ভৱিষ্যত পৰিকল্পনা তাকে আৰু এতিয়া এই ব্ৰঞ্জ মেডেলটো গ'ল্ডলৈ কনভাৰ্ট কৰি। এইটো সঁচা, এইটো মোৰ কাৰণে গৌৰৱ নহয়, এইটো অঞ্চলটোৰ বাবে এটা গৌৰৱৰ কথা। লগতে ৰাজ্যখনৰ বাবে তেওঁলোকে প্ৰতিনিধিত্ব কৰিছিল। এইটো ৰাজ্যখনৰ সকলো ব্যক্তিৰ কাৰণে এটা গৌৰৱৰ কথা, যিহেতু তেওঁলোকে আমাৰ অসমক প্ৰতিনিধিত্ব কৰি পেলাই তেওঁলোকে যি মেডেল পাইছে, যি মেডেল নহওক, গ'ল্ড হওক, চিলভাৰ হওক, ব্ৰঞ্জ হওক, কিন্তু তেওঁলোকে যি ইমান খেলুৱৈৰ মাজত এনেকুৱা এটা খেল এটা প্ৰদৰ্শন কৰিছে, তাৰ বাবে মই নিজেও গৌৰৱ আৰু লগতে অঞ্চলবাসীয়েও গৌৰৱ। খেলখন ক'ত হৈছিল? আয়োজন কৰিছিল? খেলখন হৈছিল আপোনাৰ মহাৰাষ্ট্ৰ কোল্হাপুৰত। আয়োজন কৰিছিল মহাৰাষ্ট্ৰ ষ্টেট পাৱাৰ লিফটিং এছ'চিয়েশ্যনে আৰু আণ্ডাৰ পাৱাৰ লিফটিং ইণ্ডিয়া। আৰু পিছলৈ এওঁলোকে যিহেতু এতিয়া মেডেল হ'ল, তেওঁলোকে পিছলৈ যি ইণ্টাৰনেশ্যনেল গেম থাকিব, ইণ্টাৰনেশ্যনেল গেমত তেওঁলোকে খেলিব পাৰিব বুলি মই আশাবাদী। কেনেকুৱা ধৰণৰ ট্ৰেইনিং আগবঢ়াইছিল তেখেতসকলক? এতিয়া চাওক, খেলখনৰ বাবে এতিয়া ট্ৰেইনিং এবছৰ বা ধৰি লওক 2 বছৰৰ নহয়, এওঁলোকে বহুত বছৰৰ পৰা তেওঁলোকে খেলৰ বাবে চৰ্চা কৰি আছে। আৰু এতিয়া ধৰি লওক এওঁলোকে এই বছৰে নেশ্যনেল খেলা নাই, তেওঁলোকে আগতেও তেওঁলোকে নেশ্যনেল খেলিছে, কিন্তু এইবাৰ তেওঁলোকে এনেকৈ পদক পাবলৈ সক্ষম হৈছে। আৰু তাৰ বাবে ট্ৰেইনিংটোৱে এনেকুৱা নহয় যে আমি এইখন খেলৰ কাৰণে কৰিছিলোঁ, আমি আহি থকা যি ইণ্টাৰনেশ্যনেল খেল আছে তাৰ বাবেও আমি যেন ভাল প্ৰদৰ্শন কৰিব পাৰোঁ, তাৰ বাবে ট্ৰেইনিং এতিয়া আমাৰ চলি আছে। এতিয়া পাৱাৰ লিফটিং খেলখন আমাৰ অসমীয়াত যদি কোৱা যায় শক্তি উত্তোলন প্ৰতিযোগিতা বুলি কোৱা যায়। আৰু এইখন খেল আমাৰ অসমত প্ৰায় 52 বছৰ ধৰি পেলাই চলি আছে, কিন্তু বিশেষ অঞ্চলত ইয়াৰ চৰ্চাটো কম। সেইবাবে আমাৰ নিচিনা উঠি অহা যুৱককেইজনে অলপমান পদক্ষেপ লৈ পেলাই আমি এইখন খেলৰ চৰ্চা আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু লগতে চৰকাৰৰ ফালৰ পৰাও আমি বিশেষভাৱে সহযোগিতা নাপালেও, কিন্তু তেওঁলোকক যেতিয়া আমি আগবাঢ়ি যাওঁ তেওঁলোকে আমাক সহযোগিতা কৰা আমি দেখা পাওঁ। আৰু কথাটো এনেকুৱা
এনেকুৱা যে অকল আমাৰ ইয়াতে এজন দুজনে নেশ্যনেল প্লেয়াৰ নাই, আমাৰ বহুত কেইজন নেশ্যনেল প্লেয়াৰ ওলাইছে এতিয়ালৈ। বিগত 4-5 বছৰত বিভিন্ন কেইজন প্লেয়াৰ আমাৰ ওলাইছে, আৰু তাৰ বাবে মই এটা আশাবাদী যে পিছলৈ এনেকুৱা এটা চৰ্চাত আমাৰ বিভিন্ন খেলুৱৈ আমাৰ মাজত আহি পৰিব, আৰু আহি পেলাই আমাৰ অসমৰ লগতে আমাৰ যি অঞ্চলৰ সুনাম তেওঁলোকে বঢ়াই নিব বুলি মই আশাবাদী। ঠিক আছে।